শ্রীমন্ত শঙ্কৰ ও সর্বগুণ শ্রীমন্ত শঙ্কৰ ও সর্বগুণ যাকেৰি নাহি কেউ পাম যাকেৰি নাহি কেউ তুহারি শরণে তুহারি রেণু শরণে রেণু সদস্যসকল আহিব আৰু তেওঁলোকক ৰাখিবৰ বাবে 200টিকৈ শিবিৰ প্ৰতিষ্ঠা কৰা হৈছে আৰু সকলো প্ৰকাৰৰ পৰা তেওঁলোকে যাতে ইয়ালৈ অহা বৈষ্ণৱ ভক্তসকলে একো ক্ষেত্ৰত যাতে অসুবিধা নাপায় তাৰ কাৰণে কিন্তু অহোপুৰুষাৰ্থ চেষ্টা কৰা পৰিলক্ষিত হৈছে আৰু যিসকল বাপ সমস্ত আছে প্ৰাতঃপ্ৰসংগ কৰাৰ পিছত যিসকল বাপ সমস্ত আছে মই বাপ সমস্তৰ লগতো কিছু কথা পাতিবলৈ পাৰিম প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছে কিন্তু আৰু মাত্ৰ কেইটামান সময় আছে হয় হয় কৃষ্ণ কৃষ্ণ আপোনালোকক আমি জয়তে অশেষ ধন্যবাদ জনাইছোঁ আৰু আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ কেইটামান ঘণ্টাৰ মুহূৰ্তৰ পিছত আমাৰ অধিৱেশন আৰম্ভ হৈ যাব তাৰ বাবে যে আপোনালোকে সমস্ত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বা বাই সমস্তক আপোনালোকে ইয়াৰ যি সমস্তখিনি কৰ্ম যায় শিৱসাগৰ ইয়াতে চাব পাব ইয়াতে হৈ যাব এইটো বেটুৱা নহয় জানো হিমন্ত মামা বুলি মাত মাতিব ফুলিয়ে মাত মাতিব হিমন্ত মামা ফুলিয়াই হিমন্ত মামা কি বুলি মাত মাতিব হিমন্ত মামা হিমন্ত মামা ন এইটো আমাৰ পুলিচে মাত মাতিব পুলিচে মাত মাতিব নাই কোনটা আমি
কাটৰে নিমন্ত্ৰণ জনাইছোঁ, সেৱা জনাইছোঁ। আমাক আহি পেলাই তেখেতসকলে পদবী নিৰ্ধাৰিত কৰে আৰু আমাৰ এই নামঘৰ গৃহ আমাৰ সম্পূৰ্ণ বেত, টঙাল, বাঁহ আৰু খেৰ এই সমস্তই আমি তৈয়াৰী কৰি গোটেইখিনি ইয়াত আমি আগৰ যিখিনি নিয়ম, তাৰমানে আগৰ গাঁৱৰ যিখিনি আমাৰ নামঘৰৰ থাকিব লাগে সেই সমস্তখিনি গুৰুআসনো প্ৰতিষ্ঠা কৰা হৈছে। যোৱা 19 তাৰিখে আমাৰ গুৰুআসন ভাগি প্ৰতিষ্ঠা হৈছে। আৰু এই মুহূৰ্তত যদি মই পোনে পোনে যি শংকৰদেৱ সংঘৰ অধিৱেশনৰ আৰম্ভ কৰিলে মাত্ৰ কেইটামান মুহূৰ্ত আছে, যিহেতু ইতিমধ্যে প্ৰাত প্ৰসংগ আপোনালোকে আৰম্ভ হৈছে, এই সময়ত NKTV দৰ্শকসকলক যদি এফাকি ঘোষা শুনিবলৈ মই বিচাৰোঁ। কৃষ্ণ 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 বাবা আৰম্ভ কৰচোন। কৃষ্ণ কৃষ্ণ জয় গুৰু কৃষ্ণ করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত হয়। করুণাময় রাম করুণাময় করিও কৃপা জয় জগৎ গুরু শ্রীমন্ত শংকৰদেৱ, জয় এখন হৰিনাম ধৰ্ম, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ, জয় যোৰহাট জিলা শাখা, জয় ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কৃষ্ণ।